নমস্কাৰ ক্লাছ 10ৰ যেটো তোমাৰ ৰিভিজন চেপ্টাৰ আছিল পুনৰাবৃত্তি তাৰ এটা পাৰ্ট আছিল থাৰ্ড পাৰ্টটো আছিল তোমাৰ পৰিমিতি মেনচুৰেচন সেই চেপ্টাৰটোৰ ওপৰত বহুত কেইজন ষ্টুডেণ্টে ৰিকুৱেষ্ট কৰিছিল বুজাই দিবলৈ সো আজি মই তাৰ বেসিক পাৰ্টটো বুজাই দিম যেটো মোৰ লগত কিতাপখন নাই গতিকে মই থ্ৰু মোবাইলে তোমালোকক খিনি দেখাই দিছো ইয়াত কি ক'লে যে সপ্তম শ্ৰেণীত পাঠত সমতলীয় চিত্ৰৰ পৰিসীমা আৰু কালিৰ ধাৰণা আগবঢ়োৱা হৈছে এই ক্ষেত্ৰত বিশেষকৈ জ্যামিতিক আকাৰ যেনে বৰ্গ আয়ত ত্ৰিভুজ সমান্তৰিক বৃত্ত আদিৰ পৰিসীমা নিৰ্দেশ তোমাৰ কেনেকৈ কৰে দেখুওৱা হৈছে ক্লাছ 8 টো পাইছা গতিকে আমি ডাইৰেক্ট তেওঁলোকৰ সেই বস্তুখিনি পৰিসীমালৈ যাম সো আমি কি পৰিসীমালৈ যাম বৰ্গ আয়ত ত্ৰিভুজ সমান্তৰিক আৰু বৃত্ত সেইটোতে আমি প্ৰথমতে চাই লম সো আমি কি উলিয়াম পৰিসীমা আমি উলিয়াম পৰিসীমা কাৰ উলিয়াম বৰ্গ উলিয়াম আয়ত উলিয়াম ত্ৰিভুজ উলিয়াম আৰু সমান্তৰিক উলিয়াম সমান্তৰিক বৰ্গ আয়ত ত্ৰিভুজ সমান্তৰিক আৰু বৃত্ত গতিকে গুটেকেইটা মই তোমাৰ ফৰ্মুলা ওয়াইজ দেখাম বৰ্গটো সকলোৱে জানা সমান থাকে চাৰিটা লাইন আয়ত ত্ৰিভুজ সমান্তৰিক অপোজিট লাইন কিটা সমান হয় এটো লগত এটো সমান এটো লগত এটো সৰি প্যাৰালেল হয় গতিকে তুমি আঁকিব পৰা বৃত্ত এটো সো এই গুটেকেইটা কনসেপ্টৰ পৰা আমি এতিয়া ইয়াৰ ফৰ্মুলা খিনি যাম এই ফৰ্মুলাত ফাৰ্ষ্টতে দিছে যে n সংখ্যক বাহু বিশিষ্ট সুষম বহুভুজৰ পৰিসীমা n * বাহুৰ দৈৰ্ঘ্য ফাৰ্ষ্ট টু কলে n সংখ্যক বাহু বিশিষ্ট সুষম বহুভুজৰ পৰিসীমা n সংখ্যক বাহু বিশিষ্ট সুষম বহুভুজ মানে কি কৰিছে যাৰ বহুভুজ মানে তাৰ তোমাৰ এটাতকে দুটাতকে বা তিনটাতকে অধিক লাইনে আগুৰা এটা ক্ষেত্ৰ ইয়াত কি হৈছে তো সুষম মানে প্ৰতিটো লাইন সমান গতিকে প্ৰতিটো লাইন সমান মানে যদি আমি এনেকুৱা এটা বহুভুজ আকো বহুভুজ যদি ধৰিলো 1 2 3 4 5 6 ছটা লাইন যদি থাকে তাৰ মানে কি n = 6 n সংখ্যক বাহু বিশিষ্ট মানে ছটা বাহু বিশিষ্ট ইয়াৰ পৰিসীমাৰ দৈৰ্ঘ্যটো কি বুলি কৈছে n * বাহুৰ দৈৰ্ঘ্য বাহুৰ যদি বাহুৰ দৈৰ্ঘ্য 2 সেন্টিমিটাৰ হয় তেতিয়া পৰিসীমা কি হ'ব 6 * 2 = 12 সেন্টিমিটাৰ এটো হৈছে পৰিসীমা এটো একদম সিম্পল প্ৰতিটো বাহু সমান কাৰণ এটো 6টা থাকিলে 6 লগত পূৰণ কৰিছে 7টা থাকিলে 7ৰ লগত পূৰণ কৰিব তা দৈৰ্ঘ্যটো যদি 2 বুলি মই ধৰিছো যদি 10 হলে 6 * 10 হলে সিম্পল ফাৰ্ষ্টটো বুজিলা এটো হৈছে n সংখ্যক বাহু বিশিষ্ট পৰিসীমাৰ দৈৰ্ঘ্য এখিটা এটা কথা ক্লাস 8 ৰ বহুভুজৰ এটা চেপ্টাৰ মোৰ ভিডিওত আছে চাবা বহুভুজৰ আৰু তোমাৰ ত্ৰিভুজ বহুভুজৰ কালি আৰু পৰিসীমা ৰিলেটেড সেই ভিডিওটো চালে এইখিনি আৰু ক্লিয়াৰ হৈ যাব নেক্সট আছে তোমাৰ বৰ্গৰ পৰিসীমা 4 * বাহুৰ দৈৰ্ঘ্য এটা আমি বৰ্গ এটা যদি যাই এটো বৰ্গতে গলো জনিবা এটো বৰ্গত মানে 4টা বাহুৰ দৈৰ্ঘ্য সমান যদি গুটেকেইটা বাহুৰ দৈৰ্ঘ্য 5 সেন্টিমিটাৰ কে লওঁ 4 * বাহুৰ দৈৰ্ঘ্য 5 = 20 আৰু যদি 5 যোগ কৰা আমি 20 পাম গতিকে বৰ্গৰ বাহুৰ দৈৰ্ঘ্য কি 4 * বাহুৰ দৈৰ্ঘ্য দুটা হৈ গল আৰু তাৰ পৰিসীমা 2 * দীঘ আৰু প্ৰস্থ সেইটোতে আমি কেনেকৈ কৰিম এইটো এটা আয়ত এটো 5 লৈছো এটো 5 লৈছো এটো 2 লৈছিলো এটো 2 লৈছিলো এটো দীঘ আৰু এটো প্ৰস্থ যদি পৰিসীমাটো যোগ কৰো উলিয়াও কিমান ওলাব তোমাৰ এফালে 7 ওলাব তোমাৰ 14 ওলাব ঠিক আছে এতিয়া কোৱেশ্চন হৈছে 2 * দীঘ যোগ প্ৰস্থ মানে 2 * 5 যোগ 2 2 * 7 = 14 সো এটো হৈছে ফৰ্মুলা আয়তৰ পৰিসীমাৰ ফৰ্মুলা আমি এতিয়া গোটেই কনসেপ্টটো পৰিসীমাতে আছো তাৰ মানে যদি সেন্টিমিটাৰ থাকে এনসাৰটো কি হ'ব সেন্টিমিটাৰতে ওলাব মিটাৰ থাকিলে এনসাৰটো কি হ'ব মিটাৰতে ওলাব পৰিসীমা মানে বাস্তৱ 4টা এই বাহিৰৰ 4টা লাইনৰ যোগফল 10টা হলে 10টা লাইনৰ যোগফল নেক্সট কৈছে সমান্তৰিকৰ পৰিসীমা = 2 * এজোৰ সন্নিহিত বাহুৰ দৈৰ্ঘ্যৰ সমষ্টি এটা সন্নিহিত বাহু বুলিলে কি বুজা আমি সমান্তৰিক এটা যদি আমি কনসিডাৰ কৰো ধৰি ললো মই এটা সমান্তৰিক আঁকিলো হা এটো তোমাৰ আছে যেনিবা 6 6 2 2 2 * এজোৰ সন্নিহিত বাহুৰ দৈৰ্ঘ্যৰ সমষ্টি এই পইণ্টৰ পৰা দুডাল বাহু ওলাই গৈছে এহেতি এডাল বাহুৰ লগত এডাল বাহু সন্নিহিত এই পইণ্টৰ পৰা দুডাল বাহু ওলাই গৈছে এডালৰ লগত এডাল সন্নিহিত ইয়াৰ পইণ্টৰ পৰা দুডাল ওলাই গৈছে এডালৰ লগত এডাল সন্নিহিত 2 * এজোৰ সন্নিহিত বাহুৰ দৈৰ্ঘ্যৰ সমষ্টি 2 আৰু 6 এজোৰ সন্নিহিত বাহু 6 + 2 = 2 *
8 ইকুৱেল টু তোমাৰ 16 যদি তোমালোকে যোগ কৰা 6 6 12 2 2 4 তোমাৰ এফালেও 16 ওলাই আছে গতিকে সামান্তৰিকৰ ফৰ্মুলাটো হৈছে এজোৰ সন্নিহিত বাহুৰ দৈৰ্ঘ্যৰ সমষ্টি নেক্সট কলে কি তোমাৰ চতুৰ্ভুজৰ পৰিসীমা চাৰিটা বাহুৰ দৈৰ্ঘ্যৰ সমষ্টি চতুৰ্ভুজৰ পৰিসীমা কৈছে চাৰিটা বাহুৰ দৈৰ্ঘ্যৰ সমষ্টি এতিয়া আমি যদি চতুৰ্ভুজ এটা আঁকো চতুৰ্ভুজ মানে কি হৈছে বাহুখিনি তেও সমান বা ইটো হেতুৰ লগত তোমাৰ ইকুৱেল হ'ব লাগিব বুলি কথা নাই এটা চতুৰ্ভুজ আঁকিলো এইটো এটা চতুৰ্ভুজ চাৰিটা বাহুৰ দৈৰ্ঘ্যৰ সমষ্টি যদি এটো 5 এটো 4 এটো 3 এটো 2 হয় চাৰিটা বাহুৰ দৈৰ্ঘ্যৰ সমষ্টি 5 3 আমি কি কৰিব লাগিব 5 + 4 + 3 + 2 কৰিব লাগিব সো যেটো ওলাব তোমাৰ ইফালে 5 14 গতিকে চাৰিটা বাহুৰ চতুৰ্ভুজৰ ক্ষেত্ৰত চাৰিটা বাহু যোগ কৰিব লাগিব তাৰ আমাৰ বেলেগ উপায় বা বেলেগ ফৰ্মুলাস ইয়াত দিয়া নাই এটো হৈছে চতুৰ্ভুজৰ চাৰিটা বাহুৰ যোগৰ সমষ্টি নেক্সট বৃত্তৰ পৰিসীমা টুৱাইস পাই আৰু সকলোৱে জানা পাই ইকুৱেল টু 22/7 আৰু r হৈছে বৃত্তৰ ব্যাস আমি বৃত্তটো ৰাখিছিলো এটো আকৌ আমি বৃত্তটোতে যাও ইয়াটো বৃত্তৰ এৰা যদি ব্যাস টোটাল যদি ব্যাসাৰ্ধ সৰি তোমাৰ পাই r টো হৈছে তোমাৰ বৃত্তৰ ব্যাসাৰ্ধ ব্যাস যদি 4 সেমি হয় ব্যাসাৰ্ধ 2 সেমি টুৱাইস পাই r মানে 2 * 22/7 * 2 হ'ব ব্যাসাৰ্ধটো ললে r টুৱাইস পাই r ললে তাৰপা যেটো এনসাৰ লব হেতু হ'ব বৃত্তৰ পৰিসীমা বা পৰিধি বাকিবোৰৰ ক্ষেত্ৰত পৰিসীমা বুলি কোৱা হয় বৃত্তৰ ক্ষেত্ৰত হেতু পৰিধি বুলি লিখা যায় এতিয়া আমি নেক্সট পাৰ্টটোত যাম এতিয়া আমি পৰিসীমা কনসেপ্টৰ পৰা আতৰি আহিলো এতিয়া আমি যাম কালি যেটো এৰিয়া বুলি কোৱা হয় পৰিসীমাত মই আগতেও কৈছো পৰিসীমাত যদি তোমালোকৰ পৰিসীমা যেতিয়া উলিয়াবা সেন্টিমিটাৰ থাকিলে এনসাৰটো সেন্টিমিটাৰতে ওলাব মিটাৰ থাকিলে এনসাৰটো মিটাৰতে ওলাব খালি অনলি ডিসটেন্স ওলাব কাৰণ তাৰ দৈৰ্ঘ্যটো লাগে বেলেগ একো নালাগে কালিৰ ক্ষেত্ৰত কথাটো উলুটা ইয়াত যদি সেন্টিমিটাৰ থাকে তোমাৰ এনসাৰটো সেন্টিমিটাৰ স্কয়াৰ ওলাব মিটাৰ থাকিলে এনসাৰটো মিটাৰ স্কয়াৰ ওলাব মানে দুটাৰ পূৰণফলটোই কালি যিকোনো দুটাৰ পূৰণফল সেই বস্তুটো ইয়াত এনেকৈ ওলাব ফাৰ্ষ্টতে বৰ্গৰ কালি দিয়া আছে তোমাৰ বাহুৰ দৈৰ্ঘ্য কালি আৰু পৰিসীমা কনসেপ্টটো কৈছিলো বৰ্গৰ কালি হৈছে তোমাৰ বাহুৰ দৈৰ্ঘ্য স্কয়াৰ এটো হৈছে এটা বৰ্গ ইয়াত যদি আমি এটো 5 লও 5 ললো 5 ললো 5 ললো পৰিধি কিমান পৰিধি আমি কিমান পাইছিলো যে তোমাৰ বৃত্তৰ পৰিধিৰ ক্ষেত্ৰত যদি আমি কনসেপ্ট উলিয়াইছিলো এটো বৃত্তৰ পৰিধি উলিয়াইছিলো তোমাৰ 4 * 5 যদি আমি পাঁচটা আছিল লাইন 4 * বাহুৰ দৈৰ্ঘ্য ইয়াৰ কথাটো হৈছে বাহু স্কয়াৰ মানে 5 স্কয়াৰ ইকুৱেল টু তোমাৰ 25 এটা 5 স্কয়াৰ লগে 5 যদি মিটাৰ সেন্টিমিটাৰ থাকে তো 5 দুটা সেন্টিমিটাৰ পূৰণ হ'ব আৰু cm স্কয়াৰ আৰু এই কালিটো কোন হয় 25 সেন্টিমিটাৰ স্কয়াৰ মানে এই যেটো ভিতৰৰ পোৰচনটো হেতু হৈছে বৃত্তটোৰ সৰি বৰ্গটোৰ কালিটো গতি সেই কথাটো ইয়াত লিখিছে 25 সেন্টিমিটাৰ যেটো l স্কয়াৰ বুলি দিয়া হয় এটা কালিটোৰ কনসেপ্টটো এনেকা পাৰ স্কয়াৰ ফুট বহুতে শুনা পাৰ স্কয়াৰ ফুট বুলি এটা কনসেপ্ট আছে যে আজিকালি তোমাৰ এটো হৈছে তোমাৰ এটা যদি ললো যদি 1 ফুট 1 ফুট 1 ফুট 1 ফুট হয় গোটেইখিনি যদি তুমি কালিটো ক্যালকুলেট কৰো এই ভিতৰৰ কালিটো এটো হৈছে পাৰ স্কয়াৰ ফুট মানে এটো পাৰ স্কয়াৰ সেন্টিমিটাৰ আমি হেতু এনেকে লও সো এটো হৈছে কালি নেক্সট আয়তৰ কালি d * প্ৰস্থ সকলোৱে জানা আয়তৰ কালি d * প্ৰস্থ এটো আয়ত হয় এটো যদি দিশ 5 মিটাৰ হয় প্ৰস্থ 2 মিটাৰ হৈছে সো 5 * 2 10 এতিয়া কি হ'ব 5 সেন্টিমিটাৰ প্ৰস্থ 2 সেন্টিমিটাৰ সেন্টিমিটাৰ স্কয়াৰ ইউনিট নিলিখিলে এনসাৰটো কেতিয়াও শুদ্ধ নহয় এটো তোমাৰ আয়তৰ কালি মানে ভিতৰৰ পোৰচনটো সমান্তৰিকৰ কালি ভূমি * উচ্চতা এতিয়া আমি সমান্তৰিকৰ ক্ষেত্ৰত যাও সমান্তৰিকৰ ক্ষেত্ৰত গলো এতিয়া 5 * 2 2 5 আমি এতিয়া এনেকে দিলো ইয়াৰ পৰা এডাল পাৰপেন্ডিকুলাৰ ইয়াত মাৰিলো ভূমি 5 * এডালৰ দৈৰ্ঘ্যটো আমি ক্যালকুলেট কৰি উলিয়াব লাগিব ভূমি * উচ্চতা কৰিলে ইয়াৰ কমপ্লিট এনসাৰটো ওলাব এই এটা ট্ৰায়াঙ্গল আকি দিব লাগিব বা ইয়াৰ পৰা আমি এটা আকিব লাগিব যেটা উন্নতি হিলাল আমি আকিব লাগিব তাৰ পিছত আমি ইয়াত মাল্টিপ্লাই কৰিলে এনসাৰটো পাই যাম হেতু হৈছে তোমাৰ সমান্তৰিকৰ কালি গোটেই কমপ্লিট পোৰচনটো এনসাৰটো ওলাই যাব নেক্সটত ইয়াত এটা বস্তু লিখিছে যে এই ক্ষেত্ৰত সমান্তৰিকৰ যিকোনো এটা বাহুক ভূমি হিচাপে লব পৰা যায় আৰু ইয়াৰ উচ্চতা হ'ব ভূমি আৰু ভূমিৰ সমান্তৰাল বাহুৰ মাজৰ দূৰত্ব হেতুকে মই কলো যিকোনো এটা বাহু সমান্তৰাল লব উচ্চতা হ'ব ভূমি এটো সমান্তৰাল ললো ইয়াৰ পৰা এই সমান্তৰাল বাহুৰ দূৰত্ব এই দূৰত্বটো আমি ক্যালকুলেট কৰিব লাগিব এটো ট্ৰায়াঙ্গুলাৰ ক্যালকুলেট কৰা বা বেলেগ ওয়েটো তোমালোকে পাইথাগোৰাছ ইউজ কৰিলে এনসাৰ লব হেতু তোমালোকে কৰিব পাৰিবা গতিকে ইয়াৰ লগত ইয়াৰ পৰা ইয়ালে দূৰত্বটো যদি আমি এটো 2 লও 2 পৰাও এনসাৰটো হ'ব 2 পৰা আমি কি কৰিব লাগিব ইটুলে পাৰপেন্ডিকুলাৰ আকিব লাগিব ইয়াৰ পৰা পাৰপেন্ডিকুলাৰ আকি এডালৰ দৈৰ্ঘ্যটো উলিয়াব লাগিব
তেতিয়াহে তোমাৰ সামান্তৰিকৰ কালিটো পাবা এনেকুৱা পাৰপেন্ডিকুলাৰ ৰাখিব লাগিব তেতিয়া আমি কালিটো পাম সো এটো আছে সামান্তৰিকৰ কালি ত্ৰিভুজৰ কালি হাফ ইনটু পি ইনটু এ এটোটো জানা ত্ৰিভুজৰ কালি এটো এটা ত্ৰিভুজ ললো এটো এনেকৈ আঁকিলো যদি এটো ত্ৰিভুজৰ তোমাৰ এডালৰ দৈৰ্ঘ্য যদি 3 সেন্টিমিটাৰ হয় এডালৰ দৈৰ্ঘ্য যদি 4 সেন্টিমিটাৰ হয় এটো তোমাৰ ত্ৰিভুজৰ হাফ ইনটু দিস 3 ইনটু 4 cm স্কয়াৰ এটো 3 এটো 4 এটো ভূমি আৰু উন্নতি ত্ৰিভুজৰ কালি সকলোৱে কৰিছাই বহুত গতিকে এটো ত্ৰিভুজৰ কালি এই ক্ষেত্ৰত ইয়াত লিখিছে যে এই ক্ষেত্ৰত ত্ৰিভুজৰ যিকোনো এটা বাহুক ভূমি হিচাপে ল'ব পৰা যায় আৰু বিপৰীত শীৰ্ষ বিন্দুটো বা অকা লম্বডালে হ'ব ত্ৰিভুজটোৰ উন্নতি বা উচ্চতা এটো সব যিকোনো এটা বাহু মই এডাল তলত ভূমি হিচাপে ললো বিপৰীত শীৰ্ষ বিন্দু ইয়াৰ পৰা লম্ব টানিলো এডালে হৈছে উন্নতি বা উচ্চতা সেইটো হৈছে ত্ৰিভুজৰ কালি নেক্সট আমাৰ ইয়াত টপিকটোত আছে ট্ৰেপিজিয়ামৰ কালি ট্ৰেপিজিয়াম কি হৈছে হাফ ইনটু সমান্তৰাল বাহুৰ দৈৰ্ঘ্যৰ সমষ্টি ইনটু উচ্চতা ইয়াৰ উচ্চতাই সমান্তৰাল বাহু এজোৰ মানৰ দূৰত্বক খুচাইছে এটা ট্ৰেপিজিয়ামত যাম এইটো এটা ট্ৰেপিজিয়াম এজোৰ বিপৰীত বাহু সমান ট্ৰেপিজিয়ামত গলো কোৱেশ্চনটো কি আছে হাফ ইনটু সমান্তৰাল বাহুৰ দৈৰ্ঘ্যৰ সমষ্টি সাপোজ এটো ধৰিছো 5 এটো ধৰিছো 3 সমান্তৰাল বাহু দৈৰ্ঘ্যৰ সমষ্টি 5 3 5 6 7 8 ইনটু উচ্চতা ইয়াৰ পৰা এটা দণ্ড আকিলো এডালৰ দৈৰ্ঘ্যটো আমি ললো উচ্চতা এটো মই এটা ক্যালকুলেট নকৰো তোমালোকে কৰিবা ট্ৰায়াঙ্গুলত এটো হল সামান্তৰিকৰ কালি সামান্তৰিকৰ কালিটোৰ বিষয়ে সৰি ট্ৰেপিজিয়ামৰ কালি ইয়াত লিখিছে সমান্তৰাল বাহুৰ দৈৰ্ঘ্যৰ উচ্চতা উচ্চতাই সমান্তৰাল বাহু এজোৰৰ মাজৰ দূৰত্ব খুচাইছে উচ্চতাই সমান্তৰাল বাহু এজোৰৰ মাজৰ দূৰত্ব মই এনেকৈ ৰাখিছো ইখিনিত ল'ব পাৰে কাৰণ সমান্তৰাল কাৰণে প্ৰতিটো বিন্দুৱে সমান হ'ব ট্ৰেপিজিয়ামৰ ক্ষেত্ৰত এজোৰ বাহু সমান্তৰাল নেক্সট কোড গলো চতুৰ্ভুজৰ কালি হাফ এডাল কৰ্ণৰ দৈৰ্ঘ্য ইনটু কৰ্ণডাল ভূমি হিচাপে থকা ত্ৰিভুজ দুটাৰ উচ্চতাৰ সমষ্টি এতিয়া আমি হেতু কৰি চাম কি কলে চতুৰ্ভুজ এটা আঁকিম চতুৰ্ভুজৰ কালিটো আমি ড্ৰ কৰিম আমি এটা চতুৰ্ভুজ আঁকিলো সাপোজ আমি এটা চতুৰ্ভুজ এটো আঁকিলো ইয়াত কথাটো কৈছে চতুৰ্ভুজৰ ক্ষেত্ৰত কি কলে এডাল কৰ্ণ আঁকিলো এটো বিন্দু পাতিলে কৰ্ণডাল আঁকিলো হাফ ইনটু এডাল কৰ্ণৰ দৈৰ্ঘ্য এটো সাপোজ ধৰিলো 5 ইনটু 5 কৰ্ণডাল ভূমি হিচাপে থকা ত্ৰিভুজ দুটাৰ উচ্চতাৰ সমষ্টি কৰ্ণডাল ভূমি হিচাপে থকা ত্ৰিভুজ দুটা কোন দুটা এটা ত্ৰিভুজ এটো এটা ত্ৰিভুজ এটো উচ্চতাৰ সমষ্টি মানে ইয়াৰ পৰা এডাল লাগিব ইয়াৰ পৰা এডাল লাগিব এডাল 4 যদি এডাল 3 হয় 4 উচ্চতাৰ উচ্চতাৰ সমষ্টি বিচাৰিছে 4 + 3 কৰিব লাগিব এটো সো আলটিমেটলি হাফ ইনটু 5 ইনটু 7 এটো হৈছে তোমাৰ চতুৰ্ভুজৰ কালি কি কৈছে আকৌ এবাৰ কৈ দিছো চতুৰ্ভুজৰ কালিৰ ফৰ্মুলাটো হ'ল এডাল কৰ্ণৰ দৈৰ্ঘ্য কৰ্ণডাল আঁকিলো কৰ্ণডাল যেটা ভূমি হিচাপে থকা ত্ৰিভুজ দুটাৰ উচ্চতাৰ সমষ্টি কিন্তু পূৰণফল কোৱা নাই এটো পূৰণফল 5 * 2 * 5 * 4 3 এই দুডাল উচ্চতা পূৰণফল আলটিমেটলি তোমাৰ এই ত্ৰিভুজটোৰ এটো ত্ৰিভুজৰ ভূমি আৰু উচ্চতা এটো কালি ওলালে এটো ত্ৰিভুজৰ ভূমি আৰু উচ্চতাটো কালি ওলালে দুটা ত্ৰিভুজৰ কালিটোত হাফ ইনটু কান ত্ৰিভুজৰ হাফ ইনটু ভূমি ইনটু উচ্চতা আছে গতিকে হাফটো ইয়াত থাকি গল হেতুৱে কথা দুটা ত্ৰিভুজৰ সমষ্টি তো তোমাৰ চতুৰ্ভুজ কৰি দেখাইছে বৃত্তৰ কালি পাই r স্কয়াৰ হেতুটো জানাই বৃত্তৰ কালিটো এটো হৈছে যদি r টো যদি এটো থাকে r যদি সাপোজ 10 থাকে তো পাই r স্কয়াৰ 10 স্কয়াৰ cm স্কয়াৰ আমি বৃত্তৰ কালি পালো এতিয়া নেক্সট কিয়াত লিখিছে গোটা আকৃতিৰ ভিতৰৰ বিশেষযোগ্য উল্লেখমান কেটা হল ঘনক আয়তীয় ঘনক সুঙা শংকু পিৰামিড ইয়াৰ কেৱল ঘনক আয়তীয় ঘনক আৰু সুঙাৰ পৃষ্ঠকালি আয়তনৰ বিষয়ে বিবেচনা কৰা হৈছে এটা ঘনক আয়তীয় ঘনক সুঙাৰ পৃষ্ঠকালি আয়তন এইখিনি তোমাৰ পৃষ্ঠকালি আয়তন চেপ্টাৰত কমপ্লিট কে কৰা আছে সেইখিনি ভিডিঅ' জুমৰ কৰা আছে তালটো চাই লবা এটা ঘনকৰ বিষয়ে মই সিম্পল কে কৈছো ঘনক এটা গোটা আকৃতি যা 6খন পৰস্পৰে সৰ্বসম আৰু পিঠিৰ 12টা পৰস্পৰে সৰ্বসম দাঁতি বা 8টা শীৰ্ষ বিন্দু থাকে আৰু প্ৰত্যেকটো বৰ্গকাৰ দাঁতিয়ে বৰ্গকাৰ পৃষ্ঠসমূহৰ বাহু হয় বাহু L ধৰিলে প্ৰতিখন পৃষ্ঠৰ কালিটো তোমাৰ 6L স্কয়াৰ হ'ব ইয়াত কি কৈছে এটো এটা ঘনক হয় এটো তোমালোকে জানা তোমাৰ যেটো কিউব ফৰ্মত যেটো থাকে এটো তোমাৰ কিউব বুলি কোৱা যায় সো ইয়াত তোমাৰ 6টা সাইড থাকে 1 2 3 তোমাৰ কি হয় সৰ্বসম পৃষ্ঠ থাকে 8টা শীৰ্ষ বিন্দু থাকে 12টা পৰস্পৰ সমান দাঁতি থাকে গতিকে এই ক্ষেত্ৰত কি হয় ইয়াত তোমাৰ ইয়াৰ কালিটো ইয়াৰ যেটো লেন্থ যেটো সমান হয় ইয়াৰ লেন্থৰ লগত 6L স্কয়াৰ এটো হৈছে পৃষ্ঠ কালিটো আৰু আয়তনটো হৈছে L কিউব দাঁতিৰ দৈৰ্ঘ্য এই দাঁতিটোৰ ওপৰতে গোটেই কথাটো নিৰ্ভৰ কৰে মই কিউবৰ তোমাৰ ঘনকৰ এটা এক্সাম্পল দেখাইছো এটো একচুয়ালি ঘনক নহয় অকমান সৰু হয় তাৰ তথাপিটো বুজাই দিছো ইয়াত কি কৰিছে ঘনকটো ঠিক এনেকুৱা ইয়াৰ 6টা পাৰ্ট থাকে 1 2 3 4 4টা 5 and 6 তোমাৰ এই 6টাত এনেকুৱা থাকে 1
1 2 3 আৰু 4 5 আৰু 6 ছটা হৈ গ'ল ইয়াৰ কি কৈছে প্ৰতিটোৰে দৈৰ্ঘ্য সমান এইটোৰ লগত এইটো সমান আৰু এইটোও সমান হয় ইয়াত এইটো অলপ সৰু হ'ব গতিকে এইটোৱে হৈছে ঘনক যেটো তোমাৰ আমি মই জাস্ট ডায়াগ্ৰামটো দেখাইছো ইয়াতকে সৰু হয় মানে অলপ কমিব লেন্থটো ইয়াতকে সৰু হ'ব ইমানটো সাইজৰ গতিকে এইটো হৈছে ঘনক ইয়াত তোমাৰ ইয়াৰ যদি দৈৰ্ঘ্যটো l থাকে এই যদি দৈৰ্ঘ্যটো l থাকে ইয়াৰ পৰা ইয়ালৈকে যদি l ওলাই ইয়াৰ পৃষ্ঠকালি হ'ল 6l² আৰু তাৰ ভলিউমটো হ'ল আয়তনটো হ'ল l³ এটা l² পৃষ্ঠকালি মানে তোমাৰ গোটেই সাইডৰ কালি গোটেই চাৰিওফালে যেটো ইয়াত যদি ৰং কৰিবলৈ যিমান ৰং লাগিব হেতু হৈছে পৃষ্ঠকালি আৰু ইয়াত আমি যিমান বস্তু ভৰাই থব পাৰিম যদি পানী ভৰা যিমান পানী ভৰাব পাৰিম হেতু হৈছে তাৰ আয়তন বা ভলিউম এটো মই দেখাইছো ভলিউমটো l³ এটো যদি l হয় দৈৰ্ঘ্যটো l হয় l³ হলে ভলিউম হ'ব 6l² হলে ইয়াৰ তোমাৰ পৃষ্ঠকালিটো বা আমি হেতু পাম গতিকে আমি নেক্সট পাৰ্টত যাম নেক্সট পাৰ্ট আছে আয়তীয় ঘনক আয়তীয় ঘনক ঠিক এনেকুৱা আয়তীয় ঘনকৰ যদি আকৃতিটো চোৱা তোমাৰ এটো হৈছে তোমাৰ আয়তীয় ঘনক এইফালে এইখন পৃষ্ঠ এখন থাকিব এটো এটা পৃষ্ঠ থাকিব একেই হয় ঘনকটো খালি এটো দৈৰ্ঘ্য থাকিব আৰু এটো প্ৰস্থ থাকিব সো এটো হৈছে আয়তীয় ঘনক পেইনৰ যদি তুমি এটা বাকচ লোৱা এটো আয়তীয় ঘনক বা এখন এটা তোমাৰ যিকোনো এটা বস্তু ললে এটো সেপাৰেট আয়তীয় ঘনকৰ ক্ষেত্ৰত কি কলে ইয়াত l b h তিনটা পাৰ্ট থাকে কি কাৰণ থাকে এটো হৈছে l এটো হৈছে b এটো হৈছে h মই যদি এই পইণ্টটো লৈ লও এই পইণ্টটো লও আগতে আছে এটো হৈছে l এটো b এটো h l b সাইড b আৰু এটো সাইড h গতিকে l b h থাকিলে l b h এর পিছত ফৰ্মুলাটো তোমাৰ পৃষ্ঠকালিত হ'ব না ট্ৰু ইন ব্ৰেকেট l b + b h + h l আৰু আনহাতে আয়তন l b * h এটো অলৰেডি তোমালোকৰ পৃষ্ঠকালি আয়তন পাবা সুঙা আকৃতি যেটো সিলিন্ডাৰ কহা সুঙা আকৃতি এটা গোটা আকৃতি যাৰ তিনিখন পিঠি আৰু দুটা দাঁতি আছে ইয়াৰ কোনো শীৰ্ষবিন্দু নাই তিনিখন পিঠিৰ এখন বক্ৰ পিঠি আৰু দুখন বক্ৰাকৃতি সমতলীয় পিঠি ইয়াৰ ডায়াগ্ৰামত দেখাইছে চোৱা বৃত্তাকাৰ পিঠিৰ ব্যাসাৰ্ধ এই গোলখনৰ ব্যাসাৰ্ধটো লয় বৃত্তাকাৰ সমতলীয় পিঠি উচ্চতা বক্ৰপিঠি আৰু দাঁতি এই গোটেই কেইটাৰ পৰা তোমাৰ বৃত্তাৰ যেটো সুঙা হয় সুঙাৰ তোমাৰ যেটো তোমাৰ আয়তন আৰু পৃষ্ঠকালি তাত উলিয়াই লৈছে সুঙাৰ পৃষ্ঠকালি হৈছে টুৱাইস পাই r h পিঠিখনৰ কালিটো লৈছে গতিকে মুঠ পৃষ্ঠকালি হৈছে টুৱাইস পাই r + h আৰু আয়তন হৈছে পাই r² h আৰু এই ক্ষেত্ৰত যদি আমি ডায়াগ্ৰামটো চাও এই সুঙাত প্ৰতিটো বস্তুৰে তোমাৰ বেলেগ বেলেগ ভ্যালু আছে গতিকে ইয়াত তোমাৰ সুঙাটোৰ ক্ষেত্ৰত এখন বক্ৰপিঠি এখন উচ্চতা h এটো লৈছে তুমি যদি আমি ডায়াগ্ৰামেটিক্যালি যাও এটো যদি সুঙা হয় তোমাৰ এটো h লৈছে সুঙাটোৰ আৰু এটো h কোৱাৰ পিছত এখন বক্ৰপিঠি এটো ব্যাসাৰ্ধ h আৰু r এটো r এটো h হল হেতু r আৰু s আমি পাই গলো r আৰু s পাই যোৱাৰ পিছত ডিটেইলছত তোমালোকে চাব লাগিব যে ইয়াত টুৱাইস পাই r সৰি পৃষ্ঠকালিটো কলে টুৱাইস পাই r + h আৰু পাই r² h গতিকে তোমালোকে ডিটেইলছ গোটেই কমপ্লিট বস্তুটো সব এই দুটা বস্তুৱে সদায় মন কৰিবা সুঙাটোৰ ক্ষেত্ৰত মই আকৌ এবাৰ তোমালোকক দেখাই দিছো সুঙাৰ ক্ষেত্ৰত কি হৈছে যেটা সুঙাটো লৈছা এটা এটা সুঙা লৈছা s আৰু r এইকেইটা বস্তু ক্যালকুলেট কৰিলে তাৰ বাকিখিনি তোমাৰ এনসাৰটো ইয়াত ইজিলি ওলাই যাব হেতু সুঙাৰ পৃষ্ঠকালি আমি আয়তনটো পালো সুঙাটো কেনেকুৱা আকৃতি তোমালোকে গমে পাইছা তো সেই বস্তুটো তোমাৰ তোমালোকে কৰিবা নেক্সট পৃষ্ঠকালি সম্পৰ্কীয় l ঘন বিশিষ্ট আয়তনৰ টো দিছে l দৈৰ্ঘ্যৰ ঘনকৰ পৃষ্ঠকালি 6l² এটো পাইছো l b * h উষ্ণতা আয়তৰ পৃষ্ঠকালি টুৱাইস পাই এটো গুটেখিনি আমি অলৰেডি পালোৱে তাৰ পিছত এখিনি কিমান এক্সাম্পলস দিয়া আছে এক্সাম্পলস খিনি কৰিবা যদি এক্সাম্পলৰ কিবা নোৱাৰা মোক জনাবা মই কৰাই দিম সো একদম বেসিক যিখিনি ফৰ্মুলা হয় এই গেটাই ফৰ্মুলা হে ফৰ্মুলা গেটা কৰিলে তোমালোকৰ এই চেপ্টাৰটো বা এই টপিকটো কমপ্লিট হ'ব আৰু বহুভুজৰ ক্ষেত্ৰত কি হয় বাহুৰ ক্ষেত্ৰত কি হয় তাৰ বিষয়ে মোৰ ভিডিঅ' এটা দিয়া আছে মই দি দিছো তলত হেতু চাই লবা সো আজি ভিডিঅ'টো ইমানখিনি থ্যাংক ইউ